নমস্কাৰ শ্ৰোতা দৰ্শক ৰাইজ কন্যকাৰ ৰঘৰা এই কন্যকাৰ ৰঘৰা আমি কৰি থাকোঁ কিন্তু কেতিয়াবা অকণমান ৰৈ যাবলগীয়া হয় সময়ৰ অভাৱৰ কাৰণে বা আমিও সময় দিব নোৱাৰোঁ আৰু যোগাযোগবিলাক কেতিয়াবা যেনেধৰণে হ'ব লাগে নহয় কিন্তু তথাপি আমি চেষ্টা কৰোঁ যিমান পাৰি কণ্টিনিউ কৰিবলৈ মানে ধাৰাবাহিকভাৱে এতিয়া আমি আজি যিজন ব্যক্তিক ৰঘৰালৈ আনিছোঁ মোৰ ভাতৃ আচলতে খুব মৰমৰ ভাতৃ খুব ভাল নাটক কৰিছিল নাটক শিকায় মঞ্চসজ্জা দৃশ্যসজ্জা এইবিলাকতো বহুত পাৰ্গত আৰু আটাইতকৈ ডাঙৰ কথা সময়ৰ প্ৰতি আটাইতকৈ বেছি খিয়াল ৰাখে সেইজন এজন এতিয়া অসমৰ সকলোৱে চিনাকি নাম আমাৰ যিখন আটাইতকৈ জনপ্ৰিয় বেহৰবাৰী আউটপোষ্টৰ পৰিচালক আৰু সেই পৰিচালক আন কোনো নহয় আমাৰ নদুৱাৰৰ সুযোগ্য সন্তান মনোজ শইকীয়া সকলোৰে চিনাকি মনোজ শইকীয়া সবতকৈ ডাঙৰ কথাটো হ'ল কি যেতিয়াই কেমেৰা অন হয় তেতিয়াই মনোজ শইকীয়াই কোনো কাৰণত চকীত নবহে যেতিয়া কেমেৰাৰ ছুইচ অফ হয় মনোজ শইকীয়া তেতিয়াহে বহে সেইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা কাৰণ 12 ঘণ্টা শ্বুটিং হ'লেও 10 ঘণ্টা শ্বুটিং হ'লেও তেওঁ কেতিয়াও নবহে মনোজ শইকীয়া এইজন অঁ মনোজ আমাৰ শুভেচ্ছা থাকিল কন্যকা লাইভৰ পৰা আৰু আজি তোমাক পাই সঁচাকৈ মই নিজেও বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু বহুত ভাল লাগিছে কিন্তু ৰাইজকতো অলপ ৰস দিব লাগিব নহয় জানো আমি তোমাৰ পাৰ্চনেল কথা ক'লেতো নহ'ব এতিয়া তুমি প্ৰথমতে আজি ৰাইজক কি ক'ম বুলি ভাবিছা কিন্তু মই তোমাৰ মুখত শুনিছিলোঁ তোমাৰ বন্ধু এজনৰ কথা মানে প্ৰথমতেই কন্যকা লাইভৰ জৰিয়তে অসমৰ ৰাইজক প্ৰতি সম্ভাষণ জনাইছোঁ মই আপোনাৰ জৰিয়তে কন্যকা লাইভৰ এই ৰঘৰা আহি উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ হয় মই ভাবোঁ যে জীৱনত হয়তো চাগে কিবা অকণমান জীৱনটোৱে দিছে সেইকাৰণে চাগে আজি এনেকৈ মাতিছে হয় আৰু সেইখিনি আমাৰ কাৰণে আশীৰ্বাদ হয় আৰু আপুনি যিটো কথা সুধিলে মানে কি ক'ম প্ৰথমতে আচলতে আমি যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছতহে আচলতে আমি অকণমান ঘৰৰ পৰা আবেলি অকণ ওলাই যাওঁ থাকোঁগৈ তেতিয়া ৰেষ্ট্ৰিকশ্যন আছিলে মানে কাৰণ কলেজ হ'ল ন যাওঁ তেতিয়াহে মানে মুকলিমূৰীয়াকৈ মানে ঘৰৰ ল'ৰা এটা অকণমান লগৰ ল'ৰা এটা সৈতে ওলাই যায় বা খেলিবলৈ যাওঁ তেতিয়া মোৰ এজন মানে বন্ধু খুব ভাল বন্ধু তাৰ কিছুমান কথা বতৰা বেলেগ মানে তাক পটককৈ কৈ দিয়ে সি নাভাবে আমি চেণ্টাৰ যেতিয়া বহি থাকোঁ যেতিয়া 407 ট্ৰাকবিলাক ওলাইছে মানে চেণ্টাৰ মানে চতিয়া চেণ্টাৰ এতিয়া জামগুৰি চেণ্টাৰ কিন্তু এতিয়া আকৌ আমাৰ নদুৱা সমষ্টিৰ বিধায়কৰ কাৰণে মানে তেওঁৰ মহানুভৱতা বা তেওঁৰ দূৰদৃষ্টি বা মানে এটা বহল এটা চিন্তা থকাৰ কাৰণে আমাৰ সেই চেণ্টাৰবিলাক এতিয়া নগৰ বা পৌৰসভালৈ ৰূপান্তৰিত হৈছে এইটো খুব ভাল কথা তেখেতৰ সেইখিনিৰ কাৰণে তেখেতক আমি ধন্যবাদ দিব লাগিব কৃতজ্ঞতা আমি জনাব লাগিব আমি যেতিয়া চেণ্টাৰত বহি থাকোঁ তেতিয়া 407 গাড়ীবিলাক ওলাইছে তাৰপিছতে হঠাৎ মানে এখন এনেকৈ হেৰি গ'ল গাড়ী ট্ৰাক আমি বহি আছোঁ চবে কথা পাতিছে গাড়ী পাৰ হৈ গ'ল লগৰ লগত মানে গাড়ীখন চাই পেলাই ক'লে বাহ বৰ ধুনীয়া নাম দিছে দেই পুবালিক কেৰিয়াৰ কি পুবালিক কেৰিয়াৰ মানে PUB এনেকৈ লিখা আছে PUBLIC এইটোতো পাব্লিকহে পাব্লিক কেৰিয়াৰ কি পঢ়িছে পুবালিক কেৰিয়াৰ তোমালোকৰ চাগে আচৰিত হৈছে আমি আচৰিত যাম বোলো পুবালিক কেৰিয়াৰ তাৰপিছত এই কাকত লিখা আছে চাবি মূৰ্খ দেখা দিছে তোমাকে চাই উল্টাই গালি আমি বোলো বৰ ধুনীয়া গৈছে পুবালিক গ'ল যে বিশ্বনাথ চিনেমা হয় ন খুব যায় তেতিয়া মানুহ পাভৈ হল আৰু এই আমাৰ হেৰি পুৰণা হলটো আৰু চাৰিআলি টকিজ সি চাৰিআলিলৈ যায় সিহঁতৰ কিবা দোকানৰ মাল আনিবলৈ তাৰ দোকান এখন আছে মই সেই তেওঁৰ নামটো মই নকওঁ দোকানৰ মাল চাৰিআলিতে তাক কৈ পঠাওঁ যে কি চিনেমা চলিছে কোবাৰে তই যাওঁ যদি চাই আহিবি নতুন চিনেমা কি চলিছে সি আহি পেলাই মানে এদিন এনেকুৱা কৈ দিলে যে তুমি মোক কৈছে মনত আছে ইংলিছ নে হিন্দী হিন্দী চিনেমা কি বস্তু আমি তেনেকুৱা চিনেমাৰ নামটো আমি শুনা নাই ইংলিছ চিনেমা নেকি কৈছে নহয় মই চাই আছো ধুনীয়া বহুত মানুহ তাৰপিছতে পিছদিনাখন যেতিয়া আমাৰ বেলেগ মানুহ চাবলৈ কৈছে মানে কি জানা নাম কি মানে এই ইংৰাজীত এনটো লগাই দিয়ে যে মেইন এইটো মানে তাতো আৰু ডাঙৰ ঘটনা এটা আছে কি
নাটক এখন কৰিম ধৰক মই কিবা কাম কৰোঁ এবাৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেনেকুৱা নাটক কৰোঁতে সি কৈছে এইবিলাক কৰিব নোৱাৰা বৰ খৰচেবুল কাৰবাৰ খৰচে বোলে তাৰমানে এবুল লগাই দিছে খৰচত মানে ইংলিছ কৰি দিলে বা আৰু আমাৰ কিছুমান শব্দ থাকে ন যে বিশ্বাস বা তেনেকুৱা কনফিউজ কৰিব লাগে মানুহক সেই কনফিউজ শব্দটো তাৰ মুখত নাই বেলেগ এটা হৈছিল মানে তেওঁকে আৰু মানে আৰু এজনক মানে ভাওনাৰ জাজ মাতিলে বিচাৰক তাৰপিছতে ক'লে হ'ব যাম দিয়ক খালি কৈছে ইয়াতে ক'লে শুনে ঘৰলৈ যাব লাগিব সি কৈছে নাই হৈ যাব লগৰজনে ক'লে হ'ব কৈছে নহয় মানে মোৰ মানুহজনী অকণ কাঢ়া যাবলৈ মানে এতিয়া মই আপুনি ক'লে বিশ্বাসটো মানে নকৰিব আপুনি এটা কাম কৰিব আপুনি মোৰ মানুহজনীক ঘৰত গৈ পেলাই এবাৰ কনচিভ কৰাই থৈ আহিব সেইজন আকৌ ইংৰাজী টিচাৰ শিক্ষকটো তাতে ধবাক হৈ গ'ল যে আৰে কি মানে কি কনচিভ কৰাব লাগে মই তাৰপিছতে ক'লে হেৰি তাৰপিছতে ইটোৱে কৈছে মানে ই কনভিন্স কৰাব কৈছে এনেকে চাগে বিশ্বাস কনভিন্সটো কি গ'ল কনচিভ হৈ গ'ল এইটো উপায় নাই আৰু উপায় নাই মানে তেনেকুৱা ধৰণৰ কথা আচ্ছা মোৰ আৰু এটা কথা মনত পৰিছে সেই বন্ধুজনৰ কথা কৈ থাকিলে শেষ নহ'ব কিন্তু আমিতো বেলেগ বেলেগ ৰস দিব লাগিব ন সেইটো এটা মানে কি দায়িত্বৰ নিচিনা কথা এই যে নাটক কৰিবলৈ যে আমি নগাঁৱত গৈছিলোঁ আগতে কি হয় আমি আমনি আমাৰ কাৰণে একদম প্ৰাণ কেন্দ্ৰ এতিয়াও বাৰু নামি পেলাই চাহ এটা খাওঁ এতিয়া তুমি কিবা এটা সাংঘাতিক কাম কৰিছিলা কি কৰিছিলা বাৰু মই মানে গ'লো তাৰপিছতে চবেই খালে ন মই বোলো আজি পইচা নিদিয়াকে খাম চাবি দেই তুমি চেলেঞ্জ কৰিছিলা আমাৰ লগত চেলেঞ্জ কৰিছিলো মই পইচা নিদিয়াকে খাম তাৰপিছতে সিহঁতি ক'লে যে এই কিবা হেৰি নকৰিবি দেই নপলাবি বোলে নপলাও মই তাতে বহি ধুনীয়াকে খাই আহিম তাৰপিছতে মই পাবি মোক পইচা দিব নালাগে তহঁতে খালি মোক সৈতে কথা নাপাতিবি আৰু মই যিটো কওঁ তহঁতে মোক সেইটোৱে কৰি থাকিবি তাৰপিছত মই বহি পেলাই মানে অকৰা নিচিনা কৰিলো তাৰপিছত এনেকে মাতো তাৰপিছত কৈছে কি এইটো কৈছে পিঁয়াজ অকণ লাগে তাক তাৰপিছতে পিঁয়াজ অকণ দি ৰুটি খাইছো ন পিঁয়াজ দি সেই লাগিল তাৰপিছতে সি গৈ পেলাই কৈছেগে এই নাটকৰ টিমটোত অকৰা ল'ৰাটো কি কাম আছে মানে মালিকক কৈছে একো নহয় এইবিলাক চাগে কিবা ভাল হেৰি তেনেকুৱা আহিছে থাকক দে মোক একে চব দিয়ে মানে আহি পেলাই মই অকৰা আমি কৈ থাকোঁ চব দিয়ে চবেই পইচা দিব লৈছে মই গৈ পেলাই মানে উলিয়াই পেলাই সি আকৌ মোক মানে পইচাটো দিলো যে কৈছে নালাগে বুলি জেপত ভাবি কৈছে যা যা ভাল বহি আছো গাড়ীত তাৰপিছতে যাব সময়ত দাদা আহিছো বুলি কলো গাড়ী মানে মাৰোৱাই চাগে তাতে মাৰোৱাৰী মানে তুমি খাই পইচা নললে তোমাৰ আৰু যেতিয়া তুমি গাড়ীত বহিছা হয় নহয় তেতিয়া তোমাক তুমি যেতিয়া ক'লা অ দাদা বাই বাই মুহূৰ্ত আৰু নাটকৰ মাজত আৰু কাহিনী আছে ধুনীয়া আছে আছে মোৰ জীৱনৰ নাটক মানে আজিৰ তাৰিখত মই মানে যদি সেই ঘটনাটো নঘটিলেহেঁতেন বা সেইটো আমি বেয়া কামো কৰিছিলো যদি মানে সেইটো ঘটনা নঘটিলেহেঁতেন আজি মানুহবিলাক পৰিঘটনাৰ সৃষ্টি নহ'লে আচ্ছা আচ্ছা মানে আমি তেতিয়া ৱৰ্কশ্বপ আহি যেনেকে কৰ্মশালা হৈ আছে আমিও তেতিয়া প্ৰথম এনেকে কৰ্মশালা কৰিছো তাৰপিছতে কৰ্মশালাৰ পিছত মানে আমাৰ টিমটোক মানে বিশ্বাস কৰিছে এই টিমটোৰ পৰা নাটক এখন কৰিব পাৰি গতিকে পংকজ আৰু দীপক দা চবেই আছিলে আপোনালোকেও আছিলে দিয়কচোন আপোনালোকৰ সেই কথাখিনি শুনিবই লাগিব মানে আমাক নাটকখন কৰিবলৈ দিয়া হ'ল আৰু ৰিহাৰ্চেল কৰিবলৈ আমাক স্থান্তিকত ৰিহাৰ্চেল প্ৰত্যাৱৰ্তনৰ পথত সত্য তাৰপিছতে নাটকৰ ৰিহাৰ্চেল কৰি আছো নাটকৰ দুদিনৰ এদিন সেইদিনাখন নাটক সেইদিনাখনে নাটক আছিলে আমি আগবেলা ৰিহাৰ্চেল কৰি কিবা এটা কথাত কাজিয়া লাগিলে তাৰপিছত আমি নাটক নকৰো যা বুলি ঘৰলৈ গৈছো বুলি তেতিয়া জ্যেষ্ঠ কোনো নাছিলে মানে নাটকৰ ৰিহাৰ্চেল তোমালোকে মানে হেৰি কৰি আছিলা নাটক ঘৰলৈ গুচি আহিলো তাৰপিছত যেতিয়া মেইন 4টা বজাত চবকে গোট খাবলৈ দিলে ন গোট খোৱা কথা আছিল চব তেতিয়া কোনো যোৱা নাই তেতিয়া মানে আপোনাক আৰু পনান্দা আৰু আপুনি মানে চবৰে ঘৰলৈ গৈছিল আৰু আমাক য'তে পাইছিল তাতে জেওৰা খৰি এচাৰি লৈ আমাক খেদি আনি পেলাই নাটক বন্ধ কৰিবলৈ তহঁত কোনো ট্ৰাকত গৈছিলা ট্ৰাকত গৈছিলো নাটক বন্ধ কৰিবলৈ তহঁত কোন বুলি আমাক মানে গালি খপনি পাৰি কোবাই মেলি পেলাই আমাক আনি আকৌ নাটক কৰাই আমি নাটকো কৰিলো নাটক কৰিলা সূৰ্যবৰাত বেষ্ট নাটক হৈছিলে হয়নে আৰু তেতিয়াই অনুভৱ কৰিলো আচলতে নহয় মানে এইটো আচলতে শ্ৰদ্ধাশীল হ'ব লাগিব মানে আস্থা লাগিব বিশ্বাস লাগিব ভক্তি লাগিব সেই ঘটনাটোৱে আমাক মানে এটা পৰ্যায়লৈ লৈ গৈছে মানে নাটক কৰাৰ যিটো মানসিকতা গঢ় লৈ উঠিছিলে নিশ্চয় আচ্ছা এতিয়াতো তুমি বেহৰবাৰী কৰি আছা 3000 পাৰ কৰিলা আৰু যথেষ্ট সমাদৃত হয় নহয় আৰু বহু অভিনেতা অভিনেত্ৰী জন্ম হৈছে মানে তেওঁলোকে সমাজত বা দৰ্শকৰ মাজত এটা স্থান লাভ কৰিছে স্থান লাভ কৰিছে বেহৰবাৰী কৰি থাকোঁতে তোমাৰ তেনেকুৱা কিবা ঘটনা যিটো মানে ৰস পোৱা কি আছে তেনেকুৱা মানে
তাতে বিভিন্ন ঘটনা ঘটিছে ন বেহৰবাৰী লগত আমাৰ মানে ঢেৰ ঘটনা ঘটিছে তাতে হাঁহি উঠা কথাবিলাক মনত নাথাকে কিন্তু কেতিয়াবা এনেকুৱা ঘটনা কিছুমান হয় এদিন এজন মানুহে মানে আমাৰ তেতিয়া চিনি পাই ন আমাৰ ভূঞা মানে তৰুণ গগৈ যোনে কৰিছিল অংশুমান ভূঞা বিপুৰীয়ালৰ অংশুমানে মোক ক'লে মনোজ দা এজন মানুহে মানে ফোন কৰিছে তাৰ মাক কেঞ্চাৰ পেচেণ্ট কেমো দিব আনিছিলে মানুহজনী এটা আশা মানে বেহৰবাৰী পোষ্টখন অকণ চাই যাব খুজিছে মই বোলো কৈছে বোলো আনি মাতা এইবিলাক আমাৰ কাৰণে আশীৰ্বাদ তাৰপিছতে মানুহজনে মানে মাকক লৈ আহিছে আহি পেলাই তলত ষ্টেপৰ পৰা আমি গৈ পেলাই দাঙি আহি পেলাই চবকে চালে মিলিলে গ'লে তাৰপিছত মানুহজনে কৈছে মোৰ জীৱনৰ এইটোৱে আশা আছিল মই আজি দেখিলো তাৰমানে সেই ধাৰাবাহিকখন তেওঁ এনেকুৱাকে চাই যিটো হৃদয়ত তেওঁৰ মানে বহি গৈছে সাঁচ বহিছে দেখিলে যে কৈছে মোৰ আৰু একো হেৰি নাই আৰু এসপ্তাহ ভিতৰতে মানুহজনে বেহৰবাৰী চাই থাকোঁতে ঢুকাই থাকে বাপৰি বাপ এইটোতো বেহৰবাৰীৰ কাৰণে কিমান ডাঙৰ কথা তাৰমানে তেনেকুৱা দৰ্শক আছে চোৱা আৰু মানে এসময়ত এনেকুৱা হৈছিলে যে কিছুমান ল'ৰা ছোৱালীয়ে ভাত নাখায় বেহৰবাৰী চালেহে খাব মানে এইটো তোমালোকৰ কাৰণে কিমান প্লাছ পইণ্ট বহুত আশীৰ্বাদ মানে সেই সৰু ল'ৰা ছোৱালীৰো মানে মানসিকতাত সেইটো সোমাই বা ডাঙৰ সেই কেঞ্চাৰ পেচেণ্ট গৰাকী মাজতে বিহাৰৰ পৰা এটা পৰিয়াল আহিছে অসমীয়া পৰিয়াল বিহাৰত থাকে তেওঁলোকৰ ল'ৰা ছোৱালী বিহাৰতে পঢ়া শুনা কৰা তেওঁলোকক ঘৰত মানে অসমীয়া কথা বতৰাবিলাক চৰ্চা কৰিবৰ কাৰণে বেহৰবাৰীখন দেখুৱায় পৰিৱেশ নাই গতিকে তেওঁলোকে বেহৰবাৰীখন চাই পেলাই অসমীয়া এই কথাখিনি শিকে সেয়া আমি যে ভাষাটোকো মানে এটা মানুহে বেহৰবাৰীয়ে সেইটো সহায় কৰিছে বিহাৰত থকা অসমীয়াজনক থেংকছ মানে সেইখিনি আমাৰ কাৰণে খুব ডাঙৰ কথা মধুৰ কথা সেইবিলাকতো লাগিবই ন আচ্ছা মনোজ তুমি বহুত পুৰস্কাৰ পাইছা অসমৰ বিভিন্ন অনুষ্ঠানে তোমাক শ্ৰদ্ধা সন্মান যাচিছে আৰু সেইখিনি তোমাৰ প্ৰাপ্য আৰু আমিও সেইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু মোৰ মানে আটাইতকৈ ডাঙৰ কথা মনোজ শইকীয়া বুলি ক'লে মোৰ চবতকৈ মনত পৰা কথাটো কি জানিছা নাই মই জানো তুমি খাল সিঁচিব পাৰা ক্ৰিকেটো খেলা আকৌ তুমি হালো বোৱা সেইটোও মই জানো খেতিটো তুমি লাগা ধান ৰুব পাৰা কাটিবও পাৰা সেয়াও মই জানো কিন্তু মোক এটা বস্তু লাগে তুমি ক্ৰিকেট কমেণ্ট্ৰি বৰ সাংঘাতিক কৰাহে মানে সেইটো আচলতে বদমাছি আছিলে কিন্তু হ'লেও সেইটো তোমাৰ কাৰণে এটা বহুত যোগাত্মক দিশ মানে তেতিয়া আচলতে মানে আমি ৰ'বা ক্ৰিকেট কমেণ্ট্ৰি কৰিব বাৰু কিন্তু উমান এটা খনৰ যে এটা কেৰেক্টাৰ কৰিছিলা ধীবৰ মই আছিলো এগেইনষ্টত তুমি যে মোক গালি পাৰা সেই গালিখিনি অকণমান কমা নেকি একদম যেনেকৈ কৈছিলা নাটকত তেনেকৈ স্পীডত মানে খুব খুব মানে একে চিনটো লাষ্টলৈকে বকি থাকিব লাগে মানে পুনৰাই কৈছে তই যিমান গালি আছে তই বকিব পাৰ বকিবি আৰু নীতিবান দাক এনেকুৱাকে বকিবি মানে মানুহে যাতে গম পাই থাকে সেইখিনি সাংঘাতিক দামা মানে ওকে হাত চাপৰি সাংঘাতিক বহুত চাব মানে এই বিয়া নহল ন আপুনি তেতিয়া মই মানে আপোনাক গালিটো পাৰিছিলো আপুনি পইচা ঘূৰাবলৈ আহিছিল আপুনি যাবৰ সময়ত মানে মই পইচাকেইটা যেতিয়া ঘূৰাই দি থৈ আপুনি গুচি গ'ল যে আৰু লাগিলে কবি মহাজনৰ বহুত টকা এতিয়া তাৰপিছতে আপুনি যোৱাৰ পিছত মানে মই গালি পাওঁ ঐ নাওনিমিত যোৱা ভোট খোৱা লগা আগলি কথা পৈ ঐ টকুনা চালা সুন্দৰ তই মহাদেৱৰ টকা সোপা দেখি পেলাই এতিয়া আমাৰ ইয়াত টকা দি পেলাই ভাগিনীকজনী মহাদেৱলৈ বিয়া দিলি আৰু এতিয়া পইচা কথা কৈছে ঐ তই শুনি যা তোৰ গাত ঢেৰেকনি পৰিব তই নদীত ডুবি পেলাই মৰিবি তোৰ গালত ভেকুলি উঠিব তোৰ গাত উঁয়ে খাব তোৰ গাত উঁই লাগিব ঐ তোৰ গাত ঢেৰেকনি পৰিব চালা উঁয়ে খোৱা জাত নাই এতিয়া তুমি মঞ্চত থিয় হৈ পেলাই কোৱা এটা মুভমেণ্ট থাকে হয় নে নহয় যিটো নাটকত দৰকাৰ বা চিৰিয়েল চিনেমাটো লাগে কিন্তু এতিয়া আমি এনেকৈ ষ্টুডিঅ'ত কৰিবলগীয়া হৈছে বহি পেলাই কৰিছোঁ কিন্তু মই গালিখিনি তোমাৰ এতিয়াও মনত আছে সেইটোহে চাইছোঁ মেমৰি যে তোমাৰ কিমান ভাল এতিয়া আমি ক্ৰিকেটলৈ আহিম ক্ৰিকেট কিন্তু তুমি ক্ৰিকেট খেলা ধুনীয়াকৈ কৰিব লাগিব কমেণ্ট্ৰি এয়া মনোজ শইকীয়াৰ আটাইতকৈ মানে পুৰণা স্মৃতি যিটো নেকি অসমৰ য'তে ত'তে কৰিবলগীয়া হয় কিন্তু আজি কন্যকা লাইভত প্ৰথমবাৰ কৰিব ৰঘৰাত আহক Hello and welcome television screen is open. Here I'm Manoj Shaikia from Eden Garden. Today is the India and Pakistan's Pepsi Cup final. Here is Eden Garden, the most beautiful cricket ground in the world, like in Melbourne and Sydney. No, I think today is the most beautiful cricket match. Here is the Pepsi Cup. I think today is the normal weather is very good. All the stadium is together is pick up the audience here. No, there's some of the beautiful girls, some boys that are ready to here to exciting the people here that are playing, that are watching the match. And today is India Pakistan side. All over the side is the
clear is the Indian and Pakistan side. No, and the Indian side is a very batting line is very strong and bowling line is also very well, and it's about the same equal team that for India and Pakistan. Yes, they are. Indian side is the Brandon Sehwag, Sachin Tendulkar, Ganguly. Other side is a strong batting line. Rahul Dravid also and Yuvraj Singh also. The strong batting line up in here, and bowling lines are also very well. There's Abul Srinath. Another side is the Sintani, Anil Kumble, and Harbhajan Singh. So like a denser bowling side in the Indian side here, and Pakistan side is also very well. Batsman and bowling side here. This side Anwar in Jamamul Haq like but denser batsman in Pakistan side. No, and then Pakistan bowling line Shoaib Akhtar is ready to the Rawalpindi Express. No, known as a Rawalpindi Express. He's a very excellent player in the world. Like today is the Shakil Mushtaq, another spinner, the Pakistan side. You know, and today is a very hot match for India and Pakistan, the Pepsi Cup final. Yes, her is a tossing time in the her as a match of Ranjan Madugala is already the match here. Yes, her two skipper is already. Two skipper ready to her is a tossing time. No, and yes, her is Indian side, Shoaib Ganguly and Pakistan side, Imamul Haq ready is a coin hearing. Yes, who is a lucky and who is the on the this side the bad fast bowling pass. Oh yes, India on the touch and this side bad pass. So really today, I think today the Indian side is a very heavy match today here, and the order is a very well 82,000 people here. They expecting Mr. Match, you know, and another moment and he has and developing a peace report now. Oh, Indian soil is a very hard soil today. They're helping them place the space now, and today is the 850 overs match. Another side is the small grasses to help, and the mid area is very hard, you know, and the soil is a very hard small grasses to help the spin and after that touches over. Now, who is the betting past them? Who's the lucky the Indian team now? Is it targeted to 90 to 30 more now? And today is is ready, and the umpire to ready the Stephen Buckner and David Stafford to two umpires ready. The hair is the Indian side, the batsman or the Sachin Tendulkar and Brandon Sehwag coming this ground. Another side is the Pakistan, all the players coming this ground. And the Shoaib Akhtar, Jamamul Haq, like a break dancer band and in the side here, and Shoaib Akhtar ready, the two umpire ready to play fair. Then Sachin Tendulkar ready, is a fast, and the other side is the Shoaib Akhtar ready, the fast ball. Yes, India, and the fast ball is wide. India 1 for Douglas. Thank you. মনোজ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ বেহৰবাৰী চলিয়ে থাকক যেতিয়ালৈকে পৃথিৱীৰ মানুহ থাকিব অসমৰ ৰাইজে যেতিয়ালৈকে দূৰদৰ্শন বা ইউটিউব এইবিলাক চাই থাকিব বা মোবাইল চাই থাকিব তেতিয়ালৈকে যাতে বেহৰবাৰী আউটপোষ্ট চলি থাকে তোমালে একদম অন্তৰৰ পৰা শুভেচ্ছা লাগিল মোৰ ফালৰ পৰা আপোনাৰো সুস্থ জীৱন আমি দীৰ্ঘায়ু কামনা কৰিছোঁ বিতাই আপোনালোকক কেনেকৈ ৰাখক যাতে আমি আপোনালোকৰ এই সাৰ পানীখিনি লৈ আপোনালোকৰ আশীৰ্বাদখিনি লৈ আমি আগবাঢ়ি যাব পাৰোঁ সেইখিনিয়ে মোৰ আশা আৰু ডাঙৰ কথাটো হ'ল মানে মই এটা কথাই বিশ্বাস কৰোঁ যদি আপুনি সততাৰে কাম কৰিছে আপুনি জিকিব বা আপোনাৰ জয়ী হ'ব আপোনাৰ কাম স্থায়ী হ'ব সততাটো বহুত ডাঙৰ কথা হয় এতিয়া মনোজ শইকীয়াক আপোনালোকে কেনেকুৱা পালে কন্যকাৰ ৰসঘাট চাই পেলাই জনাব শেষ কৰিছোঁ দিয়ক